নমস্কাৰ, নিশান মোবাইল আৰু ইলেক্ট্ৰনিকলৈ আজি নিশান মোবাইল আৰু ইলেক্ট্ৰনিকত টেকনোৰ পভা স্লিম এইটো মোবাইলটো দাদাই ল'লে। এইটো মোবাইলটো আপোনাৰ ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ স্লিম মোবাইল হয়। এইটো ফিটনেছটো চাওক, একদম পাতলা, 5000 mAh বেটাৰী আছে। এইটো এখন কাৰ্ভ ডিছপ্লেৰ যেনেকুৱা আপোনাৰ টেম্পাৰটো আহে, টেম্পাৰৰ নিচিনা মোবাইলটো। এইটো আপোনালোকে যদি স্লিম মোবাইল ল'ম বুলি ভাবি আছে, ইয়াতকৈ আৰু স্লিম মোবাইল নাপায়, বেলেগ কোম্পানীয়ে নিদিয়ে। টেকনোয়ে এনেকুৱা স্লিম মোবাইল দিয়ে। লগতে আমাৰ নিশান মোবাইল আৰু ইলেক্ট্ৰনিকত ইজি ফাইনেন্সৰ ব্যৱস্থা আছে। আপোনালোকে আহক, খুব কম জিৰ' ডাউন পে'মেণ্ট নাইবা চিভিলটো অলপ ভাল থাকিলে খুব কম ডাউন পে'মেণ্টতে মোবাইলবিলাক ওলা যায়। লগতে ভাইটিৰ পৰা শুনো, ভাইটিয়ে ক'ৰ পৰা আহিছে? 2 নম্বৰ বড়ো কথা না। নিশান মোবাইল আৰু ইলেক্ট্ৰনিকৰ পৰা টেকনো স্লিম মোবাইলটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? EMI কৰি দিছো। আৰু নিশান মোবাইল আৰু ইলেক্ট্ৰনিকে ফোনটো ডিছকাউণ্ট কৰি দিছে না? এতিয়া নিশান মোবাইল আৰু ইলেক্ট্ৰনিকৰ বিষয়ে কিবা ক'ব? আহিব পাৰে, বকত যাব নালাগে। ইয়াতে বহুত ডিছকাউণ্ট পোৱা যায়। চমৰ ইয়াতে পোৱা যায়। ফাইনেন্সৰ সুবিধা আছে। আমাৰ ইয়াত TVS, DMI, বাজাজ চব ফাইনেন্সৰ উপলব্ধ আছে। টেকনো পভা স্লিমৰ লগত কোম্পানীয়ে ইনবিল্ট আপোনাৰ এনেকুৱা কাৰ্ভ ডিছপ্লেৰ এখন টেম্পাৰ দি দিয়ে। লগতে কভাৰটো আছে। এনেকুৱা বেলেগ কোম্পানীত নাপাব। অপো, ভিভত আপোনালোকে গ'লে এনেকুৱা চিষ্টেম নাপায়। 8GB RAM, 128 মেমৰি আপোনালোকে কিমান 20,000 আণ্ডাৰত পাই আছে। 20,000 আণ্ডাৰত 8GB RAM আৰু 128 মেমৰি ল'ব লগা হ'লে আপোনালোকে 30ৰ ওপৰত গুচি যাব লাগিব। এতিয়া চাওক, 45 ৱাটৰ ছুপাৰ বক্স চাৰ্জাৰ দিছে। আৰু লগতে মোবাইলটো একদম স্লিম। আপোনালোকে নিশান মোবাইল আৰু ইলেক্ট্ৰনিকৰ ওপৰত নাম্বাৰ আহি আছে।